Good afternoon, everyone. অকণমান ADR কাট অফৰ ওপৰত কথা আলোচনা কৰিব ওলাইছোঁ। কিন্তু ভিডিঅ'টোত আগবঢ়াৰ আগতে মই আপোনাক এটা কুৱেশ্যন কৰি লৈছোঁ যে আপুনি নিজে নিজকে সোধক যে আপোনাৰ এটা লজিকেল ব্ৰেইন আছেনে নাই। মোৰ কথাখিনিত অফেণ্ড নহ'ব, বেয়া নাপাব। ভিডিঅ'টো হয়তো বহুতেই বেয়া পাব, ভিডিঅ'টো চাই হয়তো বহুতেই বেয়াকৈ কমেণ্ট কৰিব। তাৰে কাৰণে মই বিচাৰিছোঁ একোৱে কমেণ্ট কৰিব নালাগে। আপোনালোকৰ যদি গালি পাৰো লাগিছে, মানে যিকোনো কথাতে যদি আপোনালোকৰ গালি পাৰা অভ্যাস আছে তেনেহ'লে এইটো ভিডিঅ' নাচাব, কাৰণ ইয়াতে হয়তো মই দুই এটা এনেকুৱা কথাও ক'ব পাৰোঁ যিটো শুনি আপোনালোকৰ ভাল নালাগিব পাৰে। মই বিচাৰিছোঁ সেইখিনি মানুহে ভিডিঅ'টো চাওক যিখিনিৰ অকণমান ক্ৰিটিকেলি বস্তুবিলাক চিন্তা কৰি চাব পৰা ক্ষমতা আছে। লজিকেলি যিখিনি মানুহে কথাখিনি ভাবি চাব পাৰে বা ভবাৰ বিভিন্ন কথা একচেপ্ট কৰাৰ ক্ষমতা আছে, সেইখিনি মানুহে ভিডিঅ'টো চাওক। বাকী আমি আগবাঢ়ো বাৰু। এতিয়া হেডলাইনটো চাই গম পাইছে যে ADR-ত ইমান হাই কাট অফ হোৱাৰ কাৰণ কি, মানে ইমান বেছি কাট অফ গ'ল, আনএক্সপেক্টেডলি এটা হাই কাট অফ গৈছে। ADR-ত ইমান হাই কাট অফ যোৱাৰ ৰিজন কি, মানে কি কাৰণে ইমান বেছি কাট অফ গুচি গ'ল, আৰু কোনোৱে এটা প্ৰিডিক্ট কৰিব নোৱাৰা ধৰণে, কোনোৱে এক্সপেক্ট কৰা নাছিল ইমান বেছি কাট অফ যে যাব। জেনেৰেলৰ 137, তাৰপিছত 117 এনেকুৱা ধৰণৰ কাট অফ গৈছে। তাৰপিছত এতিয়া আমি ঠিক আছে, পৰীক্ষাটো হৈ গ'ল বাৰু, কাট অফটো ডিক্লেয়াৰ কৰিলে, ৰিজাল্টটো দিলে। ইয়াৰ পৰা এতিয়া আমি কি শিকিব পাৰোঁ? এই যে হাই কাট অফ গ'ল তাৰ পৰা আমি কি শিকিব পাৰোঁ, সেইখিনি কথা অকণমান আলোচনা কৰিম। ঠিক আছে, আমি আৰম্ভ কৰোঁ। ৰিজনকেইটা চাওঁ ফাৰ্ষ্টতে, মানে কি ফেক্টৰ্ছ ফৰ দিছ আউটকাম। এই যে ৰিজাল্টটো ওলাল, মানে ইমান বেছি হাই কাট অফ, ইয়াৰ মেইন ৰিজন কি কি হ'ব পাৰে, মই অকণমান ইয়াতে মেইন পইণ্টকেইটা লিখি দিছোঁ আৰু অকণমান কথা ডিছকাছ কৰিব ওলাইছোঁ। ঠিক আছে, ফাৰ্ষ্ট পইণ্টটো চাওঁ আমি কি লিখিছোঁ। নম্বৰ 1, এ হিউমাংগাছ নাম্বাৰ অফ এছপাইৰেণ্টছ এগেইনষ্ট এ মিগাৰ এমাউণ্ট অফ পোষ্টছ। অবভিয়াছলি এইটো সকলোৱে গম পাইছে। মানে ইয়াতে চাব দেই, মই যিকেইটা কাৰণ ইয়াতে লিখিছোঁ হয়তো আপোনালোকে সকলোৱে গোটেইকেইটা কাৰণেই জানে। জাষ্ট মই অকণমান অৰ্গেনাইজড ফৰ্মত ধুনীয়াকৈ কথাখিনি লৈ আহিছোঁ। কোনোবাটো বস্তু আপোনালোকৰ ব্ৰেইনত ক্লিক নকৰিবও পাৰে, মই ইয়াতে লিখি দিছোঁ, কথাখিনি কোৱাৰ লগে লগে ক্লিক কৰিব, সেইকাৰণে আনিছোঁ মই ইয়াত। চ' প্ৰথম ৰিজনটো কি, ডেফিনেটলি হিউমাংগাছ নাম্বাৰ অফ এছপাইৰেণ্টছ, মানে বহুতেই বেছি এছপাইৰেণ্ট আছিল। আপোনাৰ কিমানমান এছপাইৰেণ্ট আছিল, প্ৰায় মই ধৰি লৈছোঁ আৰু এটা এষ্টিমেট, প্ৰায় আপোনাৰ 20 লাখ কেণ্ডিডেট আছিল, হয়নে? 20 লাখ কেণ্ডিডেটৰ ভিতৰত কিমান চাকৰি, 12,000 চাকৰি। তো গমেই পাইছে, ডেফিনেটলি কাট অফ বহুত বেছি গৈছে। তো 20 লাখ কেণ্ডিডেট, 20 লাখৰ ভিতৰত চাকৰি কিমান আছে, 12,000। ডেফিনেটলি কাট অফ হাই যাব, এইটো এইটো বাৰু চবেই গম পাইছে। চ' তাৰ নেক্সট পইণ্টটো আমি চাওঁ, কম্পিটিশ্যন ৱেভ ইন আছাম। এতিয়া কম্পিটিশ্যন ৱেভ ইন আছাম মানে কি, হয়তো টাৰ্মটো শুনি ধৰিব পাৰিছে বহুতে, যে অসমত এতিয়া মানে এটা আমাৰ উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে কম্পিটিটিভ এক্সামছৰ এটা মানে ৱেভ বা ঢৌ সৃষ্টি হৈছে। ইয়াৰ আঁৰত বিভিন্ন কাৰণ আছে। এতিয়া ফাৰ্ষ্ট অফ অল আমি যদি ক্ৰেডিটেই দিয়ক বা আপুনি গালিয়ে পাৰক, যিয়ে নকৰক, আৰু সেইটো আপোনাৰ পাৰ্চনেল অপিনিয়ন, মই এইটোত কথা ক'ব নাযাওঁ, কিন্তু ইয়াৰ আঁৰত মেইন ক্ৰেডিট কিন্তু চিফ মিনিষ্টাৰৰ এটা পদক্ষেপক দিব লাগিব। কাৰণ কিয়, ADR 1.0 হৈ যোৱাৰ পিছত মানুহখিনিয়ে দেখা পাইছে যে যদি আমি পঢ়োঁ, যদি চাকৰি হয়, বা APSC তেনেকুৱা এটা মানে ট্ৰান্সপাৰেঞ্চি আপ টু চাৰ্টেইন লেভেলটো আনিছে, হয়নে? 100% ধৰক নহয়, আপোনাৰ মনে মানি লোৱা নাই, 100% ট্ৰান্সপাৰেণ্ট নহয় প্ৰচেছবিলাক, কিন্তু একেবাৰে অতি কমেও 70% ট্ৰান্সপাৰেঞ্চিটো আনিছে। পাব লগা কেণ্ডিডেটে চাকৰি পাই আছে, APSCতে হওক বা আপোনাৰ বিভিন্ন কম্পিটিটিভ এক্সামছতে হওক। গতিকে ডেফিনেটলি এটা নৱজাগৰণ আনা বুলিয়ে ক'ব পাৰোঁ আমি। চ' এইটোৰ কাৰণে, আৰু বিশেষকৈ ফাৰ্ষ্ট ADR-ত আপোনাৰ 1.2ত ইমান কেণ্ডিডেটে চাকৰি পাই গ'ল, তাৰ পৰা মানে মানুহে বিশ্বাস কৰিব পৰা হৈছে যে যদি এতিয়া আমি অসমত পঢ়া শুনা কৰোঁ, আমাৰ কি হ'ব পাৰে, চাকৰি হ'ব পাৰে। চ' এইটো এটা ডাঙৰ কাৰণ। সেইকাৰণে তাৰমানে চবেই পঢ়া শুনা কৰা ষ্টাৰ্ট কৰিছে। গতিকে চবেই পঢ়া শুনা কৰা ষ্টাৰ্ট কৰিছে। ইয়াৰ আঁৰত প্ৰথমতেতো বাৰু ঠিক আছে, চৰকাৰৰ পদক্ষেপটো দিলোঁ। ছেকেণ্ড, কিন্তু ইয়াতে আপোনাৰ কচিং ইনষ্টিটিউট বিভিন্ন,
মই এতিয়া নাম ল'লে হয়তো বেয়া কথা হ'ব, তথাপিতো মই কাৰ কথা কৈছোঁ গমেই পাইছে বাৰু, বহুতে ধৰিব পাৰিছে। তো এনেকুৱা লেভেলৰ মানে ভাল কোৱালিটিৰ কোচিং ইনষ্টিটিউট অসমত আহিছে, যিয়ে APSCৰ কাৰণে এনেকুৱা ইন ডেপ্থ প্ৰিপাৰেশ্যন কৰাই আছে মানুহবিলাকক। এতিয়া APSCতনো পোষ্ট কেইটা ওলায়, আপোনাৰ 200-300 পোষ্ট ওলায়, হয় নে নহয়? তো এই 200-300 পোষ্ট ওলোৱাৰ কাৰণে 200-300 কেণ্ডিডেটে পাব। এছপাইৰেণ্ট কিমান হয়? প্ৰায় 70,000-ৰ পৰা ধৰি লৈছোঁ মই 1 লাখ কেণ্ডিডেট ইমান মানে পৰীক্ষা এপিয়াৰ হয় APSC। তো তাৰে ভিতৰত আপোনাৰ 10,000টো এনেকুৱা কেণ্ডিডেট আছে বা 20,000টো এনেকুৱা কেণ্ডিডেট আছে যোনে অকণমান ইন ডেপ্থ প্ৰিপাৰেশ্যন মানে ভালকৈ প্ৰিপেয়াৰ কৰে, হয় নে নহয়? তো সেই 10,000-20,000-ৰ ভিতৰত 200-300টাই চাকৰি পায় বা 200-300জনে চাকৰি পায়, আৰু বাকীখিনি হয়তো ৰৈ যায় অলপৰ কাৰণে, বা মুঠতে এটা ভাল লেভেলৰ প্ৰিপাৰেশ্যন তেওঁলোকৰ বেছ এটা গঢ়ি উঠে। আৰু সেইখিনি মানুহে আল্টিমেটলি APSCত বা সেনেকুৱা লেভেলৰ এক্সামত কোৱালিফাই নোহোৱাৰ পিছত ক'ত দিব পৰীক্ষা? ADREতে দিব, হয় নে নহয়? তো এই সকলোকেতো গভৰ্ণমেণ্ট এক্সাম চৰকাৰী চাকৰি সকলোকে লাগে, কোনেনো নল'ব, কোনেনো এপ্লাই নকৰিব? গতিকে আমি সকলোৰে ৰাইট আছে, আৰু ভুল বুলিও ক'ব নোৱাৰে কেতিয়াও, আপুনি বাধাও কৰিব নোৱাৰে। তো তেওঁলোকে এপ্লাই কৰিছে, যাৰ ফলত ভাল কোৱালিটি থকা মানুহৰ সংখ্যা বাঢ়িছে, যিয়ে কি কৰিছে, কাট অফটো ওপৰলৈ নিছে। তাৰপিছত আমি নেক্সট পইণ্টটো চাওঁ, লেভেল অফ প্ৰিপাৰেশ্যন। মোৰ অকণমান চৰ্দি হৈ আছে দেই, তাৰ কাৰণে মাতটো হয়তো অলপ আপোনালোকে অলপমান আচু হোৱা পাই যদি ক্ষমা কৰিব। আৰু লেভেল অফ প্ৰিপাৰেশ্যন, এতিয়া চাব, হয়তো আপোনালোকে যিকেইজনে হয়তো আজি ভিডিঅ'টো চাব তাৰে বেছিভাগেই, বা মই ধৰি লৈছোঁ সকলোৱে 100%, যদি আমাৰ ভিডিঅ'টো যদি আজি 500জন মানুহে চাই, ধৰি লৈছোঁ আপোনালোক সকলো 500জনেই চাইছে। তাৰে মাজত বহুতে অলৰেডি কোৱালিফাই হোৱাও থাকিব, আৰু বেছিভাগ কোৱালিফাই নোহোৱা থাকিব, হয়নে? তো এতিয়া এটা কথা ভাবকচোন, ছাপ'জ আপুনি A আৰু B দুজন কেণ্ডিডেট আছে, বা আপুনি আৰু আপোনাৰ বন্ধু, দুয়োজনেই প্ৰিপাৰেশ্যন চলাইছিল, দুয়োজনেই ধুনীয়াকৈ পঢ়া শুনা কৰি আছিল, কষ্ট কৰি আছিল, কিন্তু কিবা কাৰণত আপোনাৰ চিলেকশ্যন নহ'ল আৰু আপোনাৰ বন্ধুজনৰ চিলেকশ্যন হৈ গ'ল, হয়নে? এতিয়া চাব, দুয়োজনে প্ৰিপাৰেশ্যন কৰিছে, দুয়োজনে কষ্ট কৰিছে, কিন্তু আপোনাৰ বন্ধুজনৰ চিলেকশ্যন হৈছে, আপোনাৰ অকণমানৰ কাৰণে ৰৈ গৈছে। যে অকণমানৰ কাৰণে ৰৈছে হওক বা বেছিৰ কাৰণে ৰৈছে, তাৰ পৰা এটা কথা নাভাবেনে, হয়তো প্ৰিপাৰেশ্যনত 1% হ'লেওতো কিবা ডিফাৰেঞ্চ থাকিব লাগিব। হয়তো আপোনাৰ বন্ধুজনে বেছি ডেফটত গৈছে, বেছি বেলেগ বেলেগ এংগুলৰ পৰা হলিষ্টিক এটা ষ্টাডি কৰিছে, যাৰ ফলত তেওঁ অকণমান আপোনাতকৈ বেছি নম্বৰ পালে আৰু চিলেক্ট হৈ গ'ল, আৰু আপোনাৰ অকণমানত বজি ৰ'ল, বা কিবা এটা কাৰণ মানে চিলেকশ্যন নহ'ল। আপুনি একচেপ্ট নকৰিবনে যে অকণমান হয়তো বেছিকৈ পঢ়িছে, বেছি ভাল লেভেলত প্ৰিপেয়াৰ কৰিছে? ডেফিনেটলি এতিয়া তাৰমানে কি হৈছে, মানুহবিলাকে নিজৰ প্ৰিপাৰেশ্যন লেভেলটো ওপৰলৈ নিছে। ইমান বেছি কেণ্ডিডেট, তাৰ মাজত ভাল কোৱালিটিৰ কেণ্ডিডেটো বহুত আছে। মই কোৱা নাই বাকীখিনিক বেয়া কোৱালিটি বুলি কোৱা নাই, কিন্তু সদায় কম্পেৰিজন আহিবই। কিন্তু কম্পেৰিজন অহাটো খাটাং। দুজন কেণ্ডিডেট থাকিলে ভাল বুলি ক'লে সদায় আমি কি ৰিলেটিভলি কওঁ, কম্পেৰিটিভলি কওঁ, ইয়াতকৈ ভাল, হয়নে নহয়? বা ইয়াতকৈ বেয়া, এনেকুৱা কথা। চ' আপোনাৰ বন্ধুজনে হয়তো বেছি কিবা অলপ হ'লেও বেছি লেভেলত, ডিপ লেভেলত বা ইন ডেপ্থ প্ৰিপাৰেশ্যন চলাইছে, যাৰ ফলত আপোনাতকৈ তেওঁৰ মাৰ্ক 2 নম্বৰ, 5 নম্বৰ, 10 নম্বৰ, 20 নম্বৰ বেছি আহিছে, হয়নে? চ' এতিয়া মানে সেই ভাল লেভেলত প্ৰিপেয়াৰ কৰা ষ্টুডেণ্টৰ সংখ্যা বহুত 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 গুণে বাঢ়ি গৈছে, যাৰ ফলস্বৰূপে কাট অফবিলাক কি হৈ গৈছে, বাঢ়িছে। আমি যিটো দেখা পালোঁ। এতিয়া মই এইকেইটা ভাবি পোৱা কথাকেইটাই আলোচনা কৰি আছোঁ। আপোনালোকৰ কিবা ক'ব লগা থাকিলে নিশ্চয় জনাব কমেণ্ট ছেকশ্যনত। তাৰপিছত আমি লাষ্ট মই মোৰ মনলৈ অহা পইণ্টটো কওঁ, পাৰ্টিচিপেশ্যন অফ এক্সট্ৰিমলি ৱেল প্ৰিপেয়াৰ্ড কেণ্ডিডেটছ। এতিয়া মই 2 নম্বৰ পইণ্টটো যে কৈছিলোঁ, কম্পিটিশ্যন ৱেভ আহিছে, তাৰ লগতে ৰিলেটেড পইণ্ট এইটো। এতিয়া কি হৈছে, ডেফিনেটলি বহুত ভাল ভাল কেণ্ডিডেটে পাৰ্টিচিপেট কৰে। যেনে আপোনাৰ কোনোবা APSCৰ কাৰণে আজি 2 বছৰৰ পৰাই পঢ়ি আছিল APSCৰ কাৰণে, তেওঁ APSC পৰীক্ষা দিলে, কিবা কাৰণত অলপত আহি ৰৈ গ'ল, তেওঁ কি এতিয়া ADRE নিদিব নেকি? ডেফিনেটলি ADRE দিব, দিলে ADRE। আৰু এইখিনিতো আমি একচেপ্ট কৰিব পাৰোঁ, নিশ্চয় APSCৰ লেভেল ADREতকৈ
আমাৰ এডিআৰিতকৈ APSC লেভেল অলপ হ'লেওতো ওপৰত, হয়তো বহুতে বেয়াও পাব পাৰে, কিন্তু এইটো সত্য কথা, অকণমান হ'লেওতো ওপৰত হ'ব নিশ্চয়। তো গতিকে সেনেকুৱা লেভেলত পঢ়া কেণ্ডিডেট এজনে যেতিয়া আহি এডিআৰিৰ পৰীক্ষা দিব, তো তেওঁৰ পৰীক্ষা কি হ'ব? বাকী কেণ্ডিডেটতকৈ নিশ্চয় বেছি ভাল হ'ব। তো এনেকুৱা এই যে APSC দি নোপোৱা কেণ্ডিডেট, এনেকুৱা টাইপৰ কেণ্ডিডেট, মানে যাৰ প্ৰিপাৰেশ্যনটো খুব ভাল হৈ আছিল অলৰেডি, এনেকুৱা টাইপৰ কেণ্ডিডেটে পৰীক্ষাত বহিছে। বহুত আছে এনেকুৱা কেণ্ডিডেট, মোৰে চিনাকি বহুত আছে। আৰু তেওঁলোকে বেছিভাগে 90% পাইছে, এনেকুৱা যাক মই চিনি পাওঁ, যিকেইজন দেখা পাইছোঁ বা জানো প্ৰিপাৰেশ্যন খুব ভাল লেভেলৰ প্ৰিপাৰেশ্যন কৰি আহিছিল 1 বছৰ 1.5 বছৰৰ পৰা। তো এনেকুৱা কেণ্ডিডেটে নাপায়, কোনে পাব? ভাবি চাওক কথাটো। গতিকে চ' এইবোৰ কাৰণ, যাৰ ফলত কাট অফটো বহুত বেছি হাই হৈছে। এতিয়া লগতে আমিও বাৰু আমাৰ চেনেলতো এটা কাট অফৰ এক্সপেক্টেশ্যন আনিছিলোঁ, বা ঠিক আছে আপুনি প্ৰিডিকশ্যন বুলিয়ে কওক, মইতো বাৰে বাৰে কওঁ প্ৰিডিকশ্যন আৰু এক্সপেক্টেশ্যন অলপমান বেলেগ ডিফাৰেঞ্চ আছে। মই সদায় এক্সপেক্ট কৰোঁ, ঠিক আছে, আপুনি ধৰি লওক প্ৰিডিক্টে কৰিছোঁ, আমি কৈছিলোঁ কাট অফ 100ৰ পৰা 110, হয় আমাৰ নিমিলিল কথাটো, কাট অফ কিমান গ'ল? 117। এতিয়া মই এইটো কথা কিয় কৈছোঁ? নট ইভেন এ ছিংগল ইনষ্টিটিউশ্যন ইন আছাম কুড প্ৰিডিক্ট দিছ আউটকাম। একজেক্টলি কোনোৱে এইটো আউটকাম প্ৰিডিক্ট কৰিব পৰা নাছিল যে 117 ইমান হাই কাট অফ যাব। আপোনাৰ হয়তো চবৰে কাট অফ চাইছে, কিন্তু নিজেই প্ৰমাণ পাইছে চাগে কোনেনো কাট অফ একজেক্টলি ডিটাৰমাইন কৰিব পাৰিছিল। নিশ্চয় কোনোৱে নোৱাৰে। গতিকে এইবোৰ ৰিজন। অ'কে, এতিয়া যি হ'ল হৈ গ'ল, সেইটো কথা আৰু ইমান ডিছকাছ কৰি থাকিতো লাভ নাই। ডিছকাছ কৰি লাভ কেতিয়া হ'ব? যেতিয়া আমি এই যিখিনি মানে যিটো ঘটনা ঘটিল, ঘটনা বুলিয়ে কৈছোঁ মই, যে আপোনাৰ বহুত বেছি কাট অফ গুচি গ'ল, তাৰ পৰা আমি কি শিকিব পাৰোঁ আৰু নিজকে কেনেকৈ নেক্সট ষ্টেজৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগে, সেইখিনি কথা অকণমান আলোচনা কৰোঁ আহক। চ' মই ইয়াতে হেডিংটো এনেদৰে দিছোঁ যে হোৱাট শ্বুড উই লাৰ্ণ ফ্ৰম দিছ আউটকাম, বা এই আউটকামটোৰ পৰা, এই যে হাই কাট অফ গ'ল, ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ। মই কেইটামান পইণ্টত কথাখিনি কৈছোঁ, খুব দীঘলীয়া নকৰোঁ বাৰু। নম্বৰ 1 আপোনালোকে দেখা পাব, মই ইয়াতে কি লিখিছোঁ? কম্প্ৰিহেনচিভ প্ৰিপাৰেশ্যন অভাৰ লাষ্ট মিনিট ৰান। কম্প্ৰিহেনচিভ প্ৰিপাৰেশ্যন অভাৰ লাষ্ট মিনিট ৰান, তাৰমানে এটা যেতিয়া যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিব এতিয়াৰ পৰা, আপুনি কি কৰিব, মানে মই আপুনি বুলি কৈছোঁ, যাৰ ক্ষেত্ৰত প্ৰযোজ্য, যোনে এইখিনি কথা উপকৃত হয় তেওঁলোকক মই এড্ৰেছ কৰিছোঁ, যে এতিয়াৰ পৰা কি কৰিব, যিকোনো কম্পিটিটিভ এক্সামছৰ প্ৰিপাৰেশ্যনটো একদম হলিষ্টিক কৰিব। হলিষ্টিক মানে 360 ডিগ্ৰীৰ পৰা মানে যাতে প্ৰিপাৰেশ্যনটো চলাব পাৰোঁ, যিকোনো এংগলৰ পৰা যাতে আমি প্ৰিপেয়াৰ্ড থাকিব পাৰোঁ, আৰু ইনডেপ্থ পূৰা ষ্টাডি কৰিব পাৰোঁ, ইনডেপ্থ প্ৰিপাৰেশ্যন কৰিব পাৰোঁ। মানে প্ৰিপাৰেশ্যনটোত যাতে এটা ডেপ্থ থাকে, গাঢ়তা থাকে, ওপৰে প্ৰিপাৰেশ্যন নহয়, কৰিব লাগে কাৰণে কৰিছোঁ সেনেকুৱা প্ৰিপাৰেশ্যন নহয়। এতিয়া কৰা প্ৰিপাৰেশ্যন কি? লাষ্ট মিনিট ৰান। মানে লাষ্ট মিনিট ৰান মানে কি বুজাইছোঁ চাব, ছাপ'জ আজিৰ পৰা 6 মাহ আগতে কিবা এটা এক্সামৰ কাৰণে এডভাৰটাইজ ওলাইছিল, ঠিক আছে, 6 মাহ আগতে ওলাইছিল এডভাৰটাইজ। তো 6 মাহ পিছত কি হৈছে, পৰীক্ষাৰ ডেট ঘোষণা কৰিছে। ডেট ঘোষণা কৰাৰ পিছত ধৰক প্ৰায় 1 মাহ 1 মান্থ পিছত, মানে আজিৰ পৰা 1 মাহ পিছত আপোনাৰ এক্সাম হ'ব বুলি এতিয়া কি কৰিলে, ডিক্লেয়াৰ কৰিলে। এতিয়া 90% এছপাইৰেণ্ট, মই 90% বুলি কৈছোঁ আৰু এটা ভেগ এটা এষ্টিমেট কৰি কৈছোঁ, 90% এছপাইৰেণ্ট কেনেকুৱা, যে যেতিয়া আপোনাৰ ডেটটো দিব এক্সামৰ ডেট দিয়াৰ পিছতহে পঢ়া ষ্টাৰ্ট কৰে। বুজি পাইছেনে? এক্সামৰ ডেট দিয়াৰ পিছতহে কি কৰিব, পঢ়া ষ্টাৰ্ট কৰিব। গতিকে আপুনি ভাবক, কোনোবাই আজিৰ পৰা 1 বছৰ আগৰ পৰা 2 বছৰ আগৰ পৰা প্ৰিপাৰেশ্যন সদায় চলাই আছে, কণ্টিনিউৱাছলি প্ৰিপাৰেশ্যন চলাই আছে, খুব ইনডেপ্থ ষ্টাডি কৰিছে, আৰু আপুনি কি কৰিছে, আজিৰ পৰা 1 মাহ পিছত পৰীক্ষা, আপুনি আজিৰ পৰা 30 দিন দিনে ৰাতিয়ে পঢ়িছে, 30 days দিন ৰাতি কষ্ট কৰি পঢ়িছে। আপুনি আশা কৰি আছে যে এণ্ট্ৰেন্সটো মোৰ কি হ'ব, ক্ৰেক হ'ব। যদি এই আগৰ 1 বছৰৰ পৰা পঢ়ি থকা কেণ্ডিডেট যদি নাথাকিল হয়, তেতিয়া আপুনি ক্লিয়াৰ কৰিব পাৰিলে হয়। ইয়াতেতো এইবিলাক চিলেকশ্যন এক্সাম নহয়, এইবিলাক কি এক্সাম, ৰিজেকশ্যন এক্সাম। বুজি পাইছেনে? এইবিলাক চিলেকশ্যন এক্সাম নহয়, ইয়াতে ৰিজেক্ট কৰাৰ কাৰণে এক্সাম পাতে। তো 98%, 99% কি হয়, ৰিজেক্ট হয়। এডিআৰিত দেখা পালে এইটো বস্তু। গতিকে প্ৰিপাৰেশ্যনটো এনেকুৱা কৰিব লাগিব যে নহয়, এতিয়া ছাপ'জ এডিআৰি 3.2 আহি আছে, এডিআৰি 3.2 আহিল, আমি কি কৰিম এতিয়া, আমি গম পাইছোঁ আজিৰ পৰা 6 মাহ বা আপোনাৰ
প্ৰায় 8 মাহ পিছত ধৰি লৈছো আৰু এটা এষ্টিমেট 8 মাহ পিছত পৰীক্ষা হ'ব এতিয়া বেয়া হোৱাৰো আকৌ দুই ধৰণৰ কেণ্ডিডেট আছে বেয়া হোৱা মানে আজি যিজনে এডিআৰই 2.0 ৰিটেন ক্লিয়াৰ কৰিব নোৱাৰিলে তেওঁৰ মাজতো যিসকলে ক্লিয়াৰ কৰিব নোৱাৰে তেওঁলোকৰ মাজতো দুই কেটেগৰীৰ মানুহ আছে কি এটাই কি কৰিব হ'ব আৰু হৈ গ'ল আৰু মোৰ শেষ আজিৰ পৰা আৰু এছামে কি কৰিব নহয় নতুন উদ্যমেৰে আকৌ এডিআৰই 3 ৰ কাৰণে মই এটা এডিআৰই 3 এক্সাম্পল লৈছো মানে ৰিষ্টাৰ্ট কৰিব এই ৰিষ্টাৰ্ট কৰা কিন্তু খুব সাহস লাগিব দেই নতুনকৈ আৰম্ভ কৰা গোটেই প্ৰিপাৰেশ্যনটো খুব সাহস লাগে আৰু যদি ভাবিছে আপুনি যে নেক্সট টাইম আমি ক্লিয়াৰ কৰিম তেতিয়াহ'লে আজিৰ পৰাই এই 6 মাহৰ পৰা অলপ অলপকৈ পঢ়ি যাই থাকক তেতিয়া কিন্তু আপোনাৰ এডিআৰই 3.2 ক্লিয়াৰ হ'ব আকৌ যদি সেই একেই কাম কৰে যে যেতিয়া এডিআৰই 3.2 ৰ এডভাৰটাইজ দিব যেতিয়া পৰীক্ষাত ডেট দিব আপুনি 1.5 মাহ পঢ়ি এন্ট্ৰেন্স ক্লিয়াৰ কৰিম বুলি ভাবিলে কিন্তু আকৌ একেটা আউটকামে ওলাব একেটা কামে যদি কৰি থাকে একেটা ৰিজাল্টে ওলাই থাকিব গতিকে সেইটো কথা ইয়াতে খুব ধুনীয়া জাৰ্মান প্ৰভাৰ্ব এটা আছে those who sweat in peace never bleeds in war তাৰমানে যোনে শান্তিৰ সময়তো অসমীয়াত ক'লে বাৰু ভাল নুশুনি শান্তিৰ সময়তো যদি আমি কষ্ট কৰি থাকো কপালৰ ঘাম মাটিত পেলাও তেতিয়া কিন্তু যুদ্ধৰ সময়ত আমি মানে তেজ আমাৰ দেহাৰ পৰা তেজ নোলায় এনেকুৱা এটা মানে এক্সেক্টলি বুজাব গ'লে কি বুজাইছে যে যেতিয়া আপোনাৰ ডেট দিব এক্সামৰ ডেট দিব তাৰ পিছত একেবাৰে হাহাকাৰ কৰি পঢ়া দিনে ৰাতি পঢ়াতকে এক্সামৰ ডেট নিদিওঁতে এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰকচোন লং টাৰ্ম প্ৰিপাৰেশ্যন এটা ষ্টাৰ্ট কৰক গতিকে সেইটো কথা those who sweats in peace never bleeds in war আৰু এটা কথা কম্পিটিটিভ এক্সাম ইজ এ মেৰাথন নট এ স্প্ৰিণ্ট হয় নে নহয় কম্পিটিটিভ এক্সামবিলাক মানে লং ৰান বুলি ক'ব পাৰে এটা লং ৰেচ ইয়াতে কিমান আপুনি পাৰ্চিষ্টেঞ্চৰ টেষ্ট আছে কনচিষ্টেঞ্চিৰ টেষ্ট এই 2 ৰাতিৰ ভিতৰতে হঠাৎ উঠিলে হঠাৎ পঢ়িলে হঠাৎ ক্লিয়াৰ কৰিম বুলি ভাবিলে সেনেকে ক্লিয়াৰ কৰিব নোৱাৰে কিন্তু মোৰ কথাখিনি শুনি আপোনালোকে বহুতে বেয়া পাব কিন্তু আই থিংক মই যিখিনি কৈ আছো একেবাৰে সত্য কথাই কৈ আছো গতিকে অলপমান প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজিটো সলাই দিয়ক এতিয়াৰ পৰা আগৰ পৰা পঢ়া ষ্টাৰ্ট কৰক নেক্সট চাওঁ আমি কি দিছে দ্য গেম হেজ চেঞ্জড চ' শুড আৱাৰ প্ৰিপাৰেশ্যন তাৰমানে যিহেতু গোটেই খেলখনেই সলনি হৈ গৈছে এই কম্পিটিটিভ এক্সামছৰ গোটেই চিনাৰিঅ'টো কি হৈছে সলনি হৈছে হয় নে নহয় গতিকে কম্পিটিটিভ এক্সামৰ গোটেই দৃশ্যপটটোৱে সলনি হৈছে তাৰ কাৰণে আমি আমাৰ ষ্ট্ৰেটেজিও কি কৰিব লাগিব সলাব লাগিব ষ্ট্ৰেটেজিবিলাকো চেঞ্জ কৰিব লাগিব আমাৰ প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজি আমি এতিয়া কি কৰিব লাগিব আৰু বেটাৰ বনাব লাগিব কেনেকৈ আমি স্মাৰ্ট কৰিব পাৰোঁ কেনেকৈ ইনডেপ্থ প্ৰিপাৰেশ্যন কৰিব পাৰোঁ কেনেকৈ আমাৰ প্ৰিপাৰেশ্যনৰ লেভেলটো বঢ়াব পাৰোঁ ওপৰত উঠাব পাৰোঁ আমি সেই চেষ্টাত থাকিব লাগিব বুজিছেনে গতিকে আমি বুজি পালে এইটো কথা নেক্সট আমি চাওঁ কনচিষ্টেঞ্চি অভাৰ আউটবাৰ্ষ্ট তাৰমানে কি কৈছোঁ কনচিষ্টেঞ্চি অভাৰ আউটবাৰ্ষ্ট মানে এই 1 নম্বৰ পইণ্টত কোৱা কথাখিনি অলপ ৰিলেট আছে তাৰমানে সেইজনে ছাকচেছফুল হ'ব যিয়ে কনচিষ্টেণ্টলি আজিৰ পৰা আজি কালি পৰহি তাৰ পিছদিনা এনেকৈ অলপ অলপকৈ হ'লেও পঢ়ি থাকিব 1 ঘণ্টাকৈ পঢ়ক 2 ঘণ্টাকৈ পঢ়ক 2 আৱাৰ্ছকৈ পঢ়ক 3 আৱাৰ্ছকৈ পঢ়ক 1 আৱাৰ্ছকৈ পঢ়ক কিন্তু ৰেগুলাৰ পঢ়ক অলপ অলপকৈ পঢ়ক সদায় কষ্ট কৰক পৰীক্ষাৰ আগত 10 দিন আগত 15 দিন আগত 20 দিন আগত একেবাৰে 12 ঘণ্টা 13 ঘণ্টা পঢ়ি আপুনি আকৌ উল্টাব নোৱাৰে একদম ফেক্ট হয় এইটো একেবাৰে কোনোবাই যদি ভাবি আছে যে আউটবাৰ্ষ্ট মই কিয় কৈছোঁ তাৰমানে কেতিয়াবা কি হয় আমাৰ হঠাৎ একেবাৰে আমি হঠাৎ শুই আছোঁ কোনোবা দিনা ব্ৰেইনত লাগি গ'ল নাই মই এক্সাম ক্লিয়াৰ কৰিবই লাগিব মই এনেকৈ থাকিলে নহ'ব হঠাৎ প্ৰেছাৰ কুকাৰৰ দৰে উঠি আপুনি বাৰ্ষ্ট হৈ গ'ল একদম মটিভেশ্যনত পিছদিনাই উধাই পঢ়া ষ্টাৰ্ট কৰিলে একদম পিকত থাকিব মটিভেশ্যন তাৰপিছত কিন্তু 2 দিন পিছত লাহে লাহে কি হ'ব আপোনাৰ সেই এনাৰ্জিটো নামি আহি আকৌ আগৰ অৱস্থা পাব গতিকে সেই আউটবাৰ্ষ্ট নালাগে আমাক কি লাগে কনচিষ্টেঞ্চি লাগে চ' নেক্সট আমাৰ ডিচিপ্লিন অভাৰ মটিভেশ্যন য়েছ বহুত ইম্পৰ্টেণ্ট কথা মানে যিকোনো ক্ষেত্ৰতে ছাকচেছৰ কাৰণে আপুনি কি লাগিব জানেনে বহুত শুনিছে বাৰু এইবিলাক কথা জনা কথা তথাপিতো মই জনা কথাখিনিকে মই উনুকিয়াই দি আছোঁ যে সদায় ডিচিপ্লিন লাগিব মটিভেশ্যনতকৈ বেটাৰ কি জানে ডিচিপ্লিন আৰু মটিভেশ্যনৰ মাজত ক্ষমা কৰিব দেই এখনে ওচৰতে বিয়া এখন চলি আছে তাৰ কাৰণে অকণমান প্ৰব্লেম হৈছে ডিচিপ্লিন আৰু মটিভেশ্যনৰ মাজত ডিফাৰেঞ্চটো মই কি বুজাই দিওঁ এটা এক্সাম্পল লওঁ
এজন ষ্টুডেণ্ট আছে, ছাপ'জ ঠিক আছে দুজন কেণ্ডিডেট আছে, কেণ্ডিডেট 1 কেণ্ডিডেট 2। দুয়োজনে কি কৰিছে, দুয়োজনে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে। ইয়াৰ 2 নম্বৰ কেণ্ডিডেটৰ কি মটিভেশ্যন বহুত হাই যে মই ক্লিয়াৰ কৰিমেই, মানে এটা আত্মবিশ্বাস মটিভেশ্যন বহুত বেছি হাই। 1 নম্বৰটো তাৰমানে এভাৰেজ মটিভেশ্যন, এভাৰেজ কনফিডেন্স যে মই পঢ়ি থাকিলে ক্লিয়াৰ হ'ব, এনেকুৱা টাইপৰ এটা মাইণ্ডছেট। তাৰপিছত ছাপ'জ কি কৰিলে, আজি খেল মানে পথাৰত খেলা খেলিব গ'ল, ফুটবল খেলিলে গধূলি টাইমত, মানে আবেলি ফুটবল খেলিলে, আহি ঘৰত আহিবতে একেবাৰে ভাগৰি লেবেজান হৈ পৰিছে। দুৰে পঢ়া কথা আছিল, ভাবিছিল যে আজিৰ পৰা মই মানে আজি গধূলি পঢ়িম। এতিয়া কি হ'ব, ইয়াৰে এজন কেণ্ডিডেটে কি কৰিলে, 2 নম্বৰ কেণ্ডিডেটজনৰ কথা ক'লো মই। 2 নম্বৰজনে কি কৰিলে, আজি ভাগৰি আছো বহুত, গাটো একদম মোৰ একেবাৰে বলেই নাই, আজি অলপো এনাৰ্জি নাই, আজি মই নপঢ়ো কালিৰ পৰা পঢ়িম, ঠিক আছে এই বুলি পেলাই থৈ দিলে। 1 নম্বৰ কেণ্ডিডেটজনৰো কিন্তু সেম কণ্ডিশ্যন। ইয়াৰো কি কৰিছে, বহুত কষ্ট হৈছে, বহুত ভাগৰ লাগিছে, ইয়াৰো পঢ়িব মন নাই অলপো। কিন্তু ইয়াৰ আৰু এই 1 নম্বৰ আৰু 2 নম্বৰৰ মাজত অকণমান মাইণ্ডছেটৰ এটা পাৰ্থক্য আছে। 1 নম্বৰজনে কি কৰিলে যে ভাগৰটো লাগিছেই মোৰ বহুত বেছি, বা বহুতো ইচ্ছাটো নাই, তথাপিতো আধা ঘণ্টা হ'লেও পঢ়ো, আজি বাৰু বেছি টাইম নপঢ়ো, আধা ঘণ্টা হ'লেও পঢ়ো। কি কৰিলে, আধা ঘণ্টা হ'লেও পঢ়িলে। আৰু কি কৰিলে, মানে এইজনে কি কৰিলে, কোনো অলপ সময় নপঢ়িলে। ডিফাৰেন্সটো উলিয়াই লওক, বহুত বেছি কথা ক'ব নালাগে, আপোনালোক চব জানা বুজা ডাঙৰ খুব মেচিয়ৰ কেণ্ডিডেট হয়, সকলো মেচিয়ৰ মানুহ। গতিকে ডেফিনেটলি 1 নম্বৰ কেণ্ডিডেটজন 2 নম্বৰতকৈ আমি যদি একেবাৰে চিম্পল মেথমেটিক্স চাওঁ, নম্বৰ 1 কেণ্ডিডেট নম্বৰ 2তকৈ কি হৈ থাকিল, 30 মিনিটৰ প্ৰিপাৰেশ্যন হ'লেও তাৰ কি হৈ থাকিল, আগবাঢ়ি থাকিল। গম পাইছেনে কেনেকৈ এইটো মানে এটা লিড দিয়ে, মানে অকণমান এটা কি বুলি কয়, এটা হেড ষ্টাৰ্ট এটা দিয়ে। তো ডেফিনেটলি ইয়াৰ মটিভেশ্যন বহুত বেছি আছিল। ইয়াৰ কিন্তু কি আছিল, ডিচিপ্লিন আছিল। এই যে ভাগৰ লাগিছে, মোৰ পঢ়িব ইচ্ছা নাই, গা বিষাইছে, কষ্ট হৈছে, আজি মন নাই, ইচ্ছা নাই, একদম শুব মন গৈছে, দেহাই টানা নাই, তথাপিতো মই কি কৰিছোঁ, আধা ঘণ্টা 30 মিনিট 20 মিনিট 40 মিনিট 1 ঘণ্টা পঢ়িছোঁ। এইটো হ'ল আপোনাৰ ডিচিপ্লিন। মই পঢ়িবই লাগিব, মই যোৱাকালি পঢ়িছোঁ, পৰহি পঢ়িছোঁ, তাৰ আগদিনা পঢ়িছোঁ, আজি যদি নপঢ়োঁ মোৰ এই কনচিষ্টেঞ্চিটো কি হৈ যাব, ব্ৰেক হৈ যাব। এইটোৱে হ'ল আপোনাৰ ডিচিপ্লিন। আৰু আপোনাক কম্পিটিটিভ এক্সাম ক্ৰেক কৰিবৰ কাৰণে মটিভেশ্যন নালাগে বহুত বেছি, কিন্তু ডিচিপ্লিন লাগিব। বুজিছেনে ডিফাৰেঞ্চটো? ঠিক আছে, বেছি বাৰু নকওঁ আৰু ইমান, বহুত ক'লে মানুহে বেয়া পায় আকৌ এনেও। গতিকে লাষ্টৰ হেৰিটো চাওঁ, কি দিছে, ৰেষ্ট ইজ এ লাক্সাৰী টিল ইউ হেভ মেড ইট। যেতিয়ালৈ আপুনি আপোনাৰ আপোনাৰ ডেষ্টিনেশ্যন যাই পোৱা নাই, তেতিয়ালৈ কিন্তু আপুনি ভাগৰ জিৰণি ল'ব নোৱাৰে, ৰেষ্ট কৰিব নোৱাৰে। ৰেষ্ট তেওঁৰ কাৰণে যিয়ে গ'লত যাই পাইছে, নিজৰ গ'ল এচিভ কৰিছে, যোনে বাউণ্ডেৰী লাইন পাইছে, ফিনিচিং লাইন পাইছে, নিজৰ এইমবিলাক অবজেক্টিভবিলাক ক্লিয়াৰ কৰিছে, তাৰপিছত আপুনি ৰেষ্ট লওক। যেতিয়ালৈ পোৱা নাই আপোনাৰ এইম, আপোনাৰ অবজেক্টিভ, তেতিয়ালৈ কিন্তু আপুনি ৰেষ্ট ল'ব নোৱাৰে, নিজকে এফৰ্ড কৰিব নোৱাৰে ৰেষ্ট লোৱাটো। গতিকে মনত ৰাখিব সদায় যে এইকেইটা এনেকুৱা টাইপৰ মাইণ্ডছেট যদি গঢ়ি তোলে, মই ভাবোঁ নিশ্চয় আপোনাৰ আজি যি ফলাফল হ'ল, ইয়াতকৈ কিন্তু বেটাৰ এটা আউটকাম আহিব। চ' হপফুলি কথাখিনি বেয়া পাব বাৰু বহুতে, তথাপিতো আৰু মই ভাবিছোঁ সঁচা কথা কৈছোঁ, তাতে আৰু বেয়া পালে উপায়টো নাই। আৰু যদি ভাল পাইছে, মোৰো যদি ভাল পাইছে, যদি কোনোবা এইটো ভিডিঅ'ৰ পৰা অকণমান হ'লেও মটিভেট হৈছে, একেবাৰে মাইণ্ডছেট চেঞ্জ হয়, মই ভাবিম ভিডিঅ'টো সাৰ্থক হৈছে। আৰু আমাৰ আজি অকণমানো যি কথা কৈছোঁ, কিবা এফৰ্ট দিছোঁ, সেইখিনি ছাকচেছফুল হৈছোঁ। চ' ঠিক আছে, এনিৱেজ যদি ভিডিঅ'টো ভাল পায় লাইক কৰি থ'ব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।